হেল্ল' বন্ধুসকল, কেনে আছে আপোনালোক? আশা কৰোঁ সকলোৱে ভালে আছে। বন্ধুসকল, ওপৰতে ফটোখন দেখা পাইছেনে? মোৰ লগতে থিয় হৈছে এজন সেনা, আৰু তেখেতে আমাৰ মিছা কেম্পত এয়াৰ ডিফেন্সত চাকৰি কৰে। তেখেতৰ ডিউটি আছিলে আমাৰ নুৰুলানি ষ্টেডিয়ামত, আৰু সেইদিনাখন 15 আগষ্টৰ দিনা আমি সকলোৱে জানো যে আমাৰ ইয়াত প্ৰায় সকলো দোকান পোহাৰ বন্ধ থাকে। মোৰো বন্ধ আছিলে, কিন্তু মই কিবা এটা কাৰণবশতঃহে মই খোলা ৰাখিছিলোঁ, আৰু তেখেত সেইটো মতে মোৰ দোকানলৈ আহিলে আৰু ক'লে যে মোৰ মোবাইলটো বন্ধ হৈ আছে, ডিছপ্লে একো নাহে, পাৰিলে অকণ ঠিক কৰি দিয়ক। তেখেতে মই ক'লোঁ যে আজি মেকানিক নাইকিয়া আৰু পাৰ্টছো এভেইলেবল নহ'ব, আজি কোনো পধ্যেই নহ'ব। তেখেতক মই আৰু দুটামান স্থান দেখুৱাই দিলোঁ মোবাইল ঠিক কৰা, তাতো তেওঁ গ'ল, কিন্তু ঠিক নহ'ল। মই দোকান বন্ধ কৰি ঘৰলৈ যাবলৈ ওলাইছোঁ, ঠিক তেনেকুৱাতে তেখেত আকৌ আহিলে, ক'লে যে হিন্দীতে কথা পাতিছে মোৰ লগত, কৈছে যে মোবাইলটো বহুত বস্তু সোমাই আছে, আৰু মোৰ ডিউটি হওক, পইচা ট্ৰান্সফাৰ হওক, আৰু বহুত কিবাকিবি মানে মোবাইলটোত সোমাই আছে, যিটো নেকি বহুত প্ৰয়োজন হৈ আছে মানে আজিৰ দিনটোত, মানে 15 আগষ্টৰ দিনটোত। মই ক'লোঁ যে আজি কোনো পধ্যেই সম্ভৱ নহয়, প্ৰায় সকলো দোকান পোহাৰ বন্ধ, কিন্তু আপুনি এঠাইত যাব পাৰে, হ'লে হৈ যাব। কৈছে ক'ত? মই কৈছোঁ ধিংগেট যাওক, তাতে মোবাইলৰ বহুত দোকান পোহাৰ আছে, পাৰ্টছ এভেইলেবল পাব। যদিহে খোলা আছে তেনেহ'লে আপোনাৰ কামটো আপুনি হৈ যাব খুব কম সময়ৰ ভিতৰতে। তেখেতে ক'লে যে মই একো চিনিয়েই নাপাওঁ, তেখেত নগাঁও চহৰত প্ৰথমবাৰৰ কাৰণে আহিছে। মই চিন্তা কৰিলোঁ আৰু যে তেখেতলোকে আমাৰ কাৰণে ইমান কিবা কিবি কৰে, তেখেতলোক থকাৰ কাৰণে আমি ৰাতি ভালকৈ শুবলৈ পাৰিছোঁ, কোনো চিন্তা নোহোৱাকৈ। মোক মানে বহুতবাৰ মোক ৰিকুৱেষ্ট কৰা নাই, কিন্তু মোক বহুতবাৰ কৈছে আৰু যে মোক দৰকাৰ আছে বহুত, এতিয়া মই কি কৰোঁ এনেকৈ। আৰু তেখেত অকলে আহিছিলে। মোৰ স্কুটিখন মই ঘৰত থৈ আহিলোঁ, মানে মোৰ কিবা কাৰণতে মই অলপ ইফালে সিফালে কৰি পেলাই বজাৰলৈকে আহি পালোঁহি। স্কুটিখন মোৰ লগত নাইকিয়া, মোৰ লগৰ দোকানখনো খোলা আছিলে। তাৰপৰা মই স্কুটিখন ল'লোঁ, যে মোক আধা ঘণ্টা সময় দিয়া, মই স্কুটিখন লৈ যাওঁ, কিবা এটা কাম আছে, মই আহি পেলাই তোমাক দি আছোঁ। তাৰপৰা মই স্কুটিখন ল'লোঁ, পিছত তেখেতক ক'লোঁ যে আপুনি বহক মোৰ স্কুটিত, আৰু মই লৈ গ'লোঁ তেখেতক ধিংগেটত অলপ ইফালে সিফালে ঘূৰিলোঁ, প্ৰায় দোকানবোৰ বন্ধ হৈ আছে। পিছত এখন খোলা আছে, আৰু সেইখন মোৰ চিনাকি। মই ক'লোঁ, ৰিকুৱেষ্ট কৰিলোঁ যে মেকানিক আছে নাই? কৈছে মেকানিক আছে, কিন্তু যাবগৈ। মই কৈছোঁ কিমান টকা লাগে দি দিম, আপুনি এই মোবাইলটো মোক বনাই দিয়ক, মানে ফ'ল্ডাৰটো লগাই দিব লাগে। 20 মিনিট 25 মিনিটৰ ভিতৰত মোবাইলটো বনাই দিলে। হৈ গ'ল। কামটো একদম সাধাৰণ, কিন্তু এনেকুৱা লাগিছে যে এই যিজন মানে সেনা জোৱানজন, তেখেতৰ নামটো সুধীৰ, তেখেতৰ কাৰণে বহুত ডাঙৰ কিবা এটা মানে কৰি দিলোঁ মই। তেখেতে মোক মানে ধন্যবাদৰ ওপৰত ধন্যবাদ দি আছে। মই তেখেতে ক'লোঁ যে ইমান নকৰিব, কাৰণ আপুনি থকাৰ কাৰণে আমি আছোঁ, সেইকাৰণে মই আপোনাৰ কাৰণে এই কামটো মানে একো চিন্তা নকৰাকৈ মই কৰিলোঁ। তেখেতে মোক পিছত ক'লে আৰু যে গিফ্ট। মই কৈছোঁ নালাগে, মোক স্বাধীনতাৰ দিনাখন আপোনাক সহায় কৰিব পাৰিছোঁ, ইয়াতকৈ ডাঙৰ গিফ্ট মোক আৰু মোৰ কাৰণে কি হ'ব পাৰে। তেখেতে তেতিয়া হাঁহিছে। তেতিয়া মই তেখেতৰ নামটো সোধা নাছিলোঁ। পিছত তেখেতে মই য'ত ড্ৰপ কৰিব লাগে, ডিউটি আছিলে, তাতে মই তেখেতক ড্ৰপ কৰিলোঁ। আৰু পিছত আমি অলপ কিবা কিবি মানে খালোঁ, আৰু তেখেতে পে' কৰিছে, মোক দিবলৈ দিয়া নাইকিয়া। পিছত মানে নাম্বাৰ ল'লে, কথা চথা পাতিলোঁ, মোৰ ঘৰ ক'ত, তেখেতৰ ঘৰ ক'ত, সেইবোৰ কথাৰ আদান প্ৰদান হৈছে। খুবেই ভাল লাগিছে, মোক খুবেই ভাল লাগিছে। এই কথাটো মই আপোনাৰ লগত শ্বেয়াৰ কৰিলোঁ। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। মোৰ বহুত ভাল লাগিছে, কিয়নো স্বাধীনতাৰ মানে দিনাখন, স্বাধীনতা দিৱসৰ দিনাখন মই এজন সেনাজনক যিটো সহায় কৰিলোঁ, কামটো বহুত একেবাৰে সাধাৰণ কাম, আমাৰ কাৰণে একেবাৰে সাধাৰণ কাম। যিহেতু মোৰ মোবাইলৰ দোকানে ৰিপেয়াৰিং মোৰ তাতে হয়, মোৰ কাৰণে একেবাৰে সাধাৰণ। কিন্তু তেখেতক যে মই সেই দিনাখন, বিশেষ দিনাখন কাম যে কৰিলোঁ, যিদিনাখন সকলো দোকান পোহাৰ বন্ধ, আৰু তেখেতক মই এড্ৰেছ দিছোঁ, কিন্তু তেখেতে মানে চিনি নাপাওঁ বুলি কৈছে, কেনেকৈ যাম। আৰু তেতিয়া মানে কি ই ৰিক্সা হওক, কোনো ধৰণৰ মানে যাতায়াতৰ কোনো সুবিধা নাইকিয়া, কেনেকৈ যাম। আচলতে সেইকাৰণে মই আগবাঢ়ি আহিলোঁ। মোৰ ভাল লাগিছে। আপোনালোকে কমেণ্ট কৰি জনাব, যদি ভাল লাগে শ্বেয়াৰ কৰিব। ধন্যবাদ। জয় আই অসম।